লতাশিল খেলপথাৰত চৌদিশে কেৱল জুবিন গাৰ্গৰ যিহেতু গুণমুগ্ধ আৰু এই গুণমুগ্ধসকলে এতিয়া সকলোৱে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে। শোকস্তব্ধ হৈ পৰিছে, সকলোৱে কান্দি ইয়াতেই আচলতে ঢলি পৰা দেখিবলৈ পোৱা গৈছে। এয়াই হৈছে আমাৰ হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গ। আৰু এইখিনি মুহূৰ্তত দেখিছে যে চাৰিওফালে কেৱল জনসমুদ্ৰ আৰু এনেধৰণেই এতিয়া জুবিন গাৰ্গৰ হঠাৎ যি এক দুখবৰ আহিল, তাৰ পিছতেই চাৰিওফালে দেখিবলৈ পাইছে যে সকলোৰে আচলতে কি কৰিব কি নকৰিব তেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ'ল। এতিয়াও মানি ল'বলৈ তেওঁলোকে বিচৰা নাই যে এইখিনি মুহূৰ্তত জুবিন গাৰ্গ আমাৰ মাজত নাই। সকলো শোকস্তব্ধ, সকলো গুণমুগ্ধ আহি পাইছেহি। দাদা, খুব এক শোকাকুল পৰিৱেশ, সুধিবলৈ একোৱেই নাথাকে। আজি এনেকুৱা খবৰ আমি বিচৰাই নাছিলোঁ, কিন্তু আমি হঠাৎ শ্ৰদ্ধাঞ্জলি জনাব লগা হ'ল। হয়, জুবিন দা আমাৰ খুবেই প্ৰিয় আছিল। তেওঁ আমাক অসমবাসী যিটো দি গ'ল সেইটো অপূৰণীয় ক্ষতি। আনদিনা লতাশিল খেলপথাৰলৈ জুবিন গাৰ্গ আহিব বুলি সকলো উৎকণ্ঠাৰে ৰৈ থকা হয়, কিন্তু আজি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈহে আমি আহিব লগা হ'ল। হয় হয়, নিশ্চয়কৈ জুবিন দা সকলোৱে আমি বুকুৰ মাজত থাকক সদায় চিৰদিনৰ কাৰণে, সেয়ে কামনা কৰোঁ। নিশ্চয় চিৰদিনৰ বাবে জুবিন গাৰ্গ সকলোৰে মাজত থাকিব। আৰু এইখিনি মুহূৰ্তত দেখিছে যে লোকে লোকাৰণ্য হৈ পৰিছে, সকলোৱে মানি ল'ব বিচৰা নাই। এয়া হৈছে বাস্তৱ সত্য, তথাপিও তেওঁলোকে মানি ল'ব বিচৰা নাই। বিদ্যালয় মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকলৰ লগতে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ এই লোকসকল আহিছে আৰু এনেধৰণেই শ্ৰদ্ধাঞ্জলি জনাব। কিন্তু আটাইতকৈ বেয়া লগা বা দুখ লগা বাৰ্তাটোৱে হৈছে যে আজিৰ তাৰিখত আমি এনেধৰণে আচলতে কম বয়সতে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা খবৰটোৱে সকলোকে শোকস্তব্ধ কৰি তুলিছে। আৰু আমি দেখুৱাইছোঁ যে কেনেকৈ আচলতে তেওঁলোক শোকস্তব্ধ হৈ পৰিছে, সকলো মৰ্মাহত হৈছে। আৰু এইখিনি মুহূৰ্তত আমি যিহেতু দেখুৱাইছোঁ যে কেনেধৰণে গুণমুগ্ধসকল আহি ইয়াত আচলতে সকলো শোকস্তব্ধ হোৱা দেখা গৈছে। খুব এক মৰ্মান্তিক পৰিৱেশ, সুধিবলৈ একো নাথাকে বা আমাৰ ফালৰ পৰা ক'বলৈ একো নাথাকে। হয়, ক'বলৈ মই আজি ভাষাহীন, কাৰণ জুবিন দা বহুত ভাল পাইছিলোঁ। মই তেওঁক লগ পাইছোঁ 2005 আমাৰ গুৰেশ্বৰত প্ৰগ্ৰেম কৰিব আহিছিল। তেতিয়া মই সৰু, তেওঁৰ কীবৰ্ডখন মই বজাইছিলোঁ, তেওঁ কোলাত লৈছিল মোক। এয়া 2018 ফটো, তেওঁ প্ৰগ্ৰেম কৰিব আহিছিল গুৰেশ্বৰত। এয়া উঠিছিলোঁ, তেওঁক হাত মিলাইছিলোঁ, তেওঁৰ লগত একেলগে বহি কথা পাতিছিলোঁ। তেওঁ বহুত মোক এনেকৈ মৰম কৰিছিলে, কৈছিলে কি ভালকৈ পঢ়িবি, ভাল হবি তই, এনেকৈ কৈছিলে। মোক সুধিছিলে তুমি কি ভাল পোৱা? মই কৈছোঁ মই দাদা নাচি অভিনয় কৰি ভাল পাওঁ। ঠিকে আছে, ভাল কৰি যাবা, তোমাৰ ভৱিষ্যত ভাল হওক বুলি তেওঁ মোক কৈছিলে। 2018 তেওঁক লগ পাইছিলোঁ, তেওঁক লগ পায়ে থাকোঁ, মানে দেখা পাই থাকোঁ তেওঁক। তাৰপিছত এনেকৈ যে হেৰাই যাব বুলি মই ভবা নাছিলোঁ। কিবা ধুমকেতুৰ নিচিনাকৈ তেওঁ নোহোৱা হৈ গ'ল। আজি প্ৰকৃতিও কান্দিছে, মানে এই তেওঁ ভাল পোৱা গছেও আজি কান্দিছে। মানে এতিয়া মই কি ক'ম কি নক'ম, মই নিজে মানে আক্ৰোধ হৈ গৈছোঁ। মানে জুবিন দা যেন নোহোৱা হৈ গ'ল, সেইটো মই বিশ্বাস নহওঁ। কিবা ধুমকেতু নিচিনাকৈ মানুহজন নোহোৱা হৈ গ'ল, কিন্তু মই কেতিয়াও বিলিভ নকৰোঁ। মোৰ এতিয়াও মোৰ ছিক্স চেন্সে কোৱা নাই যে জুবিন দা নাই বুলি। জুবিন দা আছে, তেওঁ আকৌ সেই লতাশিলত গান গাব, আকৌ তেওঁ আমাৰ গুৰেশ্বৰ অঞ্চলত প্ৰগ্ৰেম কৰিব যাব, আকৌ তেওঁ বাহেতা চাৰিআলিত যাব, নলবাৰীত প্ৰগ্ৰেম কৰিব যাব। তেওঁ কোনো দিন হেৰাই নাযায়। তেওঁ আছে, থাকিব। তেওঁ আমাৰ অন্তৰত আছে। ভগৱানে তেওঁক কিয় লৈ গ'ল মই গম নাপাওঁ, কিন্তু জুবিন দা সদায় আমাৰ মাজত আছে, থাকিব। জুবিন দা তেওঁৰ অনামিকা কেছেটখন মোক মা তেতিয়া মোৰ পাণ্ডু কলেজত পঢ়ি আছিলে। অনামিকা কেছেটখন তেওঁ মাক দিছিলে, কৈছে আপুনি গানটো শুনি ল'ব। অনামিকা মোৰ এতিয়াও আছে কানেকশ্যন। অনামিকা জুবিনৰ যিটো অলকানন্দ কেছেটখন, গানটো যিটো অলকানন্দ গানটো, সেইটো মই নগাঁৱত কিনিছিলোঁ, টেপত মই শুনিছিলোঁ। আজিও মই ষ্টেটাছ লগাইছোঁ তেওঁ হোৱাটছআপত, কিন্তু তেওঁক যে মই এইটো যে লতাশিলৰ পৰিৱেশ অনুৰাগী স্বাভাৱিকতে আজি শোকস্তব্ধ। জুবিন গাৰ্গৰ গীত শুনি যিসকল ডাঙৰ হৈছে, জুবিন গাৰ্গৰ গীতে যিসকলক সদায় মোহাচন্ন কৰি ৰাখিছে, প্ৰতিটো প্ৰজন্মকেই আচলতে মোহাচন্ন কৰিছে জুবিন গাৰ্গৰ গীতসমূহে। আৰু সেই গীতৰ সেই কণ্ঠৰ গৰাকী সেইজন শিল্পী আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে চিৰকাললৈ, চিৰদিনলৈ। আৰু স্বাভাৱিকতে সকলো আজি শোকস্তব্ধ। লতাশিলত এক অভাৱনীয় পৰিৱেশ, সকলো আহিছে আৰু শ্ৰদ্ধাঞ্জলি জনাইছে, লগতে শোক সাগৰত ডুব গৈছে সকলো।